অৰুণোদয় যোজনাক 1250 টকাৰ পৰা ক্ৰমে 3000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। অসমৰ পৰিচয় আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণ আইন ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 যিয়ে 24 ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে, তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰোঁ। আজি আমি আমাৰ ঘোষণা পত্ৰত আমি কৈছোঁ যে বাংলাদেশী মিয়াৰ হাতত থকা শেষ 1 ইঞ্চি মাটিও আমি উচ্ছেদৰ জৰিয়তে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিম। আমি বাংলাদেশী মিয়াৰ হাতত 1 ইঞ্চি মাটিও থাকিবলৈ নিদিওঁ। এয়া হৈছে আমি অসমৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ সংগ্ৰাম, তাক আমি অব্যাহত ৰাখিম। অসমত আমি আমাৰ চৰকাৰ অহাৰ লগে লগে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় লোকসকলক বাদ দি আমি অসমত ইউনিফৰ্ম চিভিল কোড আমি প্ৰৱৰ্তন কৰিম আৰু ই আমাৰ চৰকাৰৰ এক লক্ষ্য হ'ব। লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজধাৰ ভাঙি দিম। এয়া আমাৰ সংকল্প। অসমৰ বিকাশ আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। অহা 5 বছৰত পথ, ৰেল, বিমান আৰু জলপথ এই 4টা খণ্ডক সামৰি, স্বাস্থ্য আৰু শিক্ষা খণ্ডক সামৰি আমি 5 লাখ কোটি টকাৰ ব্যয়, মূলধনী ব্যয় আমি অসমত কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে অসমক বানমুক্ত হিচাপে গঢ়ি তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু ৰাজ্যক বানমুক্ত কৰিবলৈ আমি প্ৰথম 2 বছৰতে 18,000 কোটি টকা আমি ব্যয় কৰিম। অসমৰ যুৱক যুৱতী আমাৰ হিয়াৰ আমঠু। এখন ৰাজ্যই যদি যুৱক যুৱতীৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে তেনে ৰাজ্য কেতিয়াও প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। মই পুনৰবাৰ অসমৰ যুৱ সমাজক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 5 বছৰত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী আমি চাকৰি দিম। ৰাজ্যত আমি CM-AAA ষ্টাৰ্টআপ আৰু উদ্যোগীকৰণৰ জৰিয়তে আৰু অতিৰিক্ত 10 লাখ যুৱকক আমি কৰ্মসংস্থাপন দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। ৰাজ সাহায্যযুক্ত দলত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল আমি যোগান ধৰিম আৰু অত্যন্ত দুখীয়া পৰিয়ালক ইয়াক আমি বিনামূলীয়াকৈ যোগান ধৰিম। আমি ৰাজ্যত এটা নতুন আন্দোলন কৰিব খুজিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কনচেপ্টক আমি আগুৱাই লৈ আমি ৰাজ্যত আৰম্ভ কৰিব খুজিছোঁ এক নতুন বিপ্লৱ। 1 ডিষ্ট্ৰিক্ট 1 ইউনিভাৰ্চিটি 1 মেডিকেল কলেজ 1 ইঞ্জিনিয়াৰিং কলেজ। 1 ডিষ্ট্ৰিক্ট, এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। অসমৰ প্ৰতিখন জিলালৈ ইয়াক আমি আগুৱাই লৈ যাম। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG এই সমগ্ৰ শিক্ষাৰ যিটো চাৰ্কেল বৃত্ত তাক আমি বিনামূলীয়া কৰিম। প্ৰাদেশিকৰণৰ সমস্যা আমি সমাধান কৰিম আৰু ৰাজ্যত আমি শিক্ষা খণ্ডত এক নতুন বিপ্লৱ আনিম। ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনাক 1250 টকাৰ পৰা ক্ৰমে 3000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। বৃন্দাবনী বস্ত্ৰ উভতাই অনা, অসমৰ ভাষা সংস্কৃতিক সুৰক্ষা কৰা, অসমৰ জনজাতীয় ইতিহাসক সুৰক্ষিত কৰা, অসমত নিজৰ ছেটেলাইট স্থাপন কৰা, অসমত প্ৰটন থেৰাপিৰ দৰে ট্ৰিটমেণ্ট আৰম্ভ কৰা আৰু আমাৰ অসমক আমি ক্ৰীড়াৰ
ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। মিচিং, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, তিৱা আৰু বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক মৰ্যাদা, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ভৰ বা ৰাজবৰ, নেৱাৰ, ভোজেল, চবৰ, সতনামী, কিৰণ শেখ কেন্দ্ৰীয় চৰকাৰৰ অবিচি তালিকাত সন্নিৱিষ্ট জনজাতীয় বেল্ট এণ্ড ব্লকৰ পৰা বাংলাদেশী মিয়াক উচ্ছেদ কৰা আৰু অসমৰ প্ৰতিগৰাকী চাহ বাগিচাৰ মজদুৰক মাটিৰ পট্টা প্ৰদান কৰা। চাহ বাগিচাৰ লোকসকলৰ পাৰিশ্ৰমিক বৰ্তমানৰ চৰকাৰে 280 টকালৈকে বৃদ্ধি কৰিছে। আমাৰ প্ৰচেষ্টা হ'ব ইয়াক 5 বছৰৰ ভিতৰত 500 টকালৈকে লৈ যোৱা আমাৰ সংকল্প হ'ব। আমি অসমত নতুনকৈ 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি গৃহ প্ৰদান কৰিম।